এতিয়া মই তোমালোকক শিকাব খুজিছো এই টেবুলখনটো জানিবই লাগিব তাৰ উপৰঞ্চিও তোমাক মই হাতৰ এটা ট্ৰিক বুজাব খুজিছো যিটো ট্ৰিকৰ জৰিয়তে তোমালোকে যি সুধা যায় ভ্যালু সেই উত্তৰটো তুমি ইয়াতে ক'ব পাৰিবা এবাৰ চোৱাছো নিশ্চয় ভাল লাগিব মই যেটো তোমাক ট্ৰিক ক'ব গৈ আছো তাত এটা কথা জানিব লাগিব তোমালোকৰ বাও হাতখন লোৱা আচ্ছা এটা কাম কৰাছো মই কোৱাৰ লগে লগে তোমাৰ নিজৰ বাও হাতখন এনেকৈ আগবাঢ়ি দিয়া বাও হাতখন দিবা কিন্তু ঠিক আছে বাও হাতখন দিয়া দিছা নহয় ঠিক আছে এনেকৈ লৈছা বাও হাতখন ওকে এতিয়া তুমি মোৰ ফালে চোৱাৰ লগে লগে তোমাৰ নিজৰ বাও হাতখনলৈকেও চাবা ঠিক আছে এইটো বুঢ়া আঙুলি হয়নে এতিয়া মনত কৰা এইটো আসলতে 0 ডিগ্ৰী ওকে 0 ডিগ্ৰী আৰু মই কি কোনো কথা কৈছিলো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী আসেনে মনত উল্টা নকৰিবা কিন্তু মনত ৰাখা কোনখন হাত লব কৈছো মই বাও হাতখন লব কৈছো বাও হাতখনৰ বুঢ়া আঙুলিটো let us assume that this is 0 degree this is 30 degree this is 45 degree this is 60 degree and this is 90 degree একদিন কিবা কনফিউজন আছে নেকি নাই নহয় ওকে ভেরি সিম্পল একদম সৰু কথা এটো এতিয়া আৰু এটা কথা মনত ৰাখা বুঢ়া আঙুলিটোৰ ফালে sin থিটা মনত ৰাখা কি আছিল এই ফালে মানে বুঢ়াৰ ফালে কি আছিল sin থিটা আৰু এটো কেয়া আঙুলি যেটো আছে না এই আঙুলিটোৰ ফালে কি হ'ব cos থিটা কি কৈছো মই বুঢ়াটোৰ ফালে sin থিটা আৰু এইটোৰ ফালে কেয়া আঙুলিটোৰ ফালে cos থিটা এই দুটা কথা মই তোমাক কলো এই দুটা কথা মনত ৰাখিলে তোমাৰ প্ৰায় হৈ যাব এতিয়া এবাৰ মই ৰিপিট কৰিছো তোমালোকৰ বাও হাতখন লোৱা বাও হাতখন লৈ এই যে পাঁচটা আঙুলি আছে প্ৰতিটো আঙুলিকে এটা ভ্যালু দিব লাগে বুঢ়া আঙুলিটো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী ঠিক আছে বুঢ়া আঙুলিৰ ফালে sin থিটা ধৰিব লাগে আৰু কেয়া আঙুলিৰ ফালে cos থিটা ধৰিব লাগে ওকে ঠিক আছে এতিয়া এটা কথা মনত ৰাখা এটা ফ্ৰেম তোমালোকে মনত ৰাখা √2 এই ফ্ৰেমটো মনত ৰাখা ৰুট ইয়াত কোনো সংখ্যা লিখা নাই তুমি চাবা আকৌ ইয়াত সংখ্যা লিখা নাই বাই 2 লিখিছো মই এতিয়া আমি কি কৰিব লাগে তোমাক যদি কোনোবা কয় সে sin of 60 degree what is the value of sin of 60 degree you do not need to use the table that we have learned you just need to use your left hand finger পাইছো বুজি এইখন হাত ব্যৱহাৰ কৰা তোমালোকে মই চাবাছো কি সুন্দৰভাৱে sin 60 ডিগ্ৰী মানটো উলাই যাব ওকে তোমালোকে হাতখন কভাৰ দিয়া কিমান ভ্যালু দিয়া আছে 60 ডিগ্ৰী ওকে কাউন্ট ইট 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী means this is the finger that we need এই আঙুলিটো ইবাৰ লাগে আমাক কাৰণ এই আঙুলিটো আমাক 60 ডিগ্ৰী বুলি কৈছিল আৰু আমাৰ গণিতত দিয়া আছে 60 ডিগ্ৰী ওকে সো কোনটো আঙুলি পালো এইটো আঙুলি তোমাক বৰ্তমান লাগে 60 ওকে 60 লগত কি দিয়া আছে sin যদি sin দিয়া আছে কোন ভাল আছিল আমাৰ বুঢ়া আঙুলিৰ ফালে sin আছিল কেয়া আঙুলিৰ ফালে cos আছিল ওকে এতিয়া এই যেটো 60 ডিগ্ৰী বুলি কৈছিল তোমাৰ বুঢ়া আঙুলিৰ ফালে যেটো sin হ'ব তুমি মোক ক'ব লাগে how many fingers are remained towards the thumbnail সাইনৰ ফালে এইটো আঙুলিত যদি মই ধৰি ৰাখো কিমানটা আঙুলি বাকি আছে ৰিমেইনিং ফিংগাৰ কিমান 1 2 3 মানে তিনিটা ফিংগাৰ বাকি আছে পাছনে বুজিনে কনফিউজ লাগিছে এবাৰ মই ৰিকেপ কৰিছো sin of 60 ডিগ্ৰী লাগে what is sin আমাৰ হাতখন মতে sin এইফালে হ'ব বুঢ়া আঙুলিৰ ফালে sin হ'ব সাইনৰ লগত দিছে 60 ডিগ্ৰী আমি এইটো 0 ধৰিছিলো 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী এইটো যদি 60 ডিগ্ৰী হয় জাস্ট হোল্ড টাইট টু দি নাম্বাৰ অর দি ফিংগাৰ ঠিক আছে এইটো টাইট কে ধৰি থাকা এটা সাইন লাগে এইফালে আছিল এইফালে যে আছে কিমানটা ফিংগাৰ ৰিমেইন আছে চাব লাগে we have found that there are 3 fingers remain তিনটা আঙুলি ৰিমেইন আছে এইফালৰ দেখি বুঢ়া আঙুলিৰ ফালে মানে সাইনৰ ফালে and that remaining finger এইফালে বাকি থকা আঙুলি কেটা তুমি লিখিব লাগে ইয়াতে এটা আমাৰ ফ্ৰেমটো কি আছিল √2 আছিল তো এই ফ্ৰেমটোৰ ভিতৰত লিখিব লাগে ৰিমেইনিং ফিংগাৰটো কেটা আছিল 3 and this is the value of sin of 60 degree okay তোমালোক মই আৰু দুটামান দেখাই দিও প্ৰেক্টিস কৰিবা সব ওলাব দুবাৰ ঠিক আছে এবাৰ মই কৈছো তোমাক cos of 60 degree suppose মই একেটা ভ্যালু কৈছো cos 60 degree কৈছো হ'ব এবাৰ চোৱা 60 মানে কি এইফালে হ'ব 0 30 45 60 এইটো 60 ডিগ্ৰী আঙুল ওকে জাস্ট অল টাইট এইটো আঙুল ভালকে ধৰি লোৱা এটা তোমাক কি লাগে 60 লগত কি আছে cos থিটা আছে মানে cos সংখ্যাটো cos আখৰটো আছে নহয় জানো cos টো কি কৰিব লাগে কোন ফালে আছিল এইফালে তো sin আছিল এইফালে আছিল cos গটিকে এইটো আঙুলিটো ধৰি থাকিলা তুমি 60 ডিগ্ৰী এটা এইফালে মানে cosৰ ফালে কেয়া আঙুলিৰ ফালে কিমানটা ফিংগাৰ ৰিমেইন আছে only one finger remain অকল এইটো কাৰণ এইফালে লাগিব cos মানে এইটো ভাল আছিল নহয় সো ইয়াত ধৰিলে কেইটা ফিংগাৰ ৰিমেইন আছে 1 so let us write
ইয়াতে ৰুট অভাৰটো থাকিব তলত 2 থাকিব ভিতৰত 1 লিখা এটা কি হ'ব ৰুট অভাৰ 1 is equal to 1 and it is 2 and this half is the result of cos of 60 degree তোমালোকে চাব পাৰা this is the correct result of cos of 60 degree ঠিক আছে ওকে এইবাৰ যদি মই তোমাক সুধো যে sec 30 degree মান কিমান এবাৰ এটো ওলাও অকমান জটিলৰ ফালে যাও sec 30 degree sec 30 degree এটো ভ্যালু আমি ওলাব লাগে এটা কথা মন কৰা এই যে sec 30 degree মান ওলাব লাগে আমাক এই হাতত আমি কি শিকিছিলো only sin আৰু cos শিকিছিলো এইফালে sin কয় এইফালে cos কয় এটোহে আমি শিকিছিলো sec cot tan এইবিলাকটো শিকা নাই গতিকে আমি ইনডাইৰেক্টলি কামটো কৰিব লাগিব যদি আমাক sec ৰ ৰিজাল্ট লাগে তুমি জানিব লাগিব what is the opposite of sec তো তোমালোকে নিশ্চয় জানা যে opposite of sec is cos তাহলে তুমি cos ৰ মান ওলাব লাগিব and whenever you get the result of cos just alter it and you will get the value of sec hey টেকনিকটো ইয়াত খটাব লাগিব গতিকে আমি জানিম কি যে sec টো যদি ওলাব লাগে তাৰ উল্টাটো কি আছিল cos আছিল আলটিমেটলি আমি প্ৰথমতে cos of 30 degree মানটো ওলাই ল'ব লাগিব তেতিয়া হয় sec of 30 মানটো পাম okay very simple cos 30 okay let us assume 0 degree 30 degree 45 60 90 30 means what 0 30 okay this is the 30 degree finger and কি আছে 30 লগত আছে cos cos মানে কি হ'ব this side sin this side cos এটো যদি cos হয় এটো আমাৰ ফিংগার কোনটো হ'ব 30 0 30 আর ধৰিব হোল টাইট ভালকে ধৰিবা এটো এটা cos ৰ ফালে তুমি আঙুল ফিংগার কাউন্ট কৰা কিমান আছে 1 2 3 তিনটা ফিংগার আছে সো ইট উড বি ওপৰত এটো ফ্রেম থাকিবই লাগিব এই ফ্রেমটো হঠাই লিখিব ৰুট অভাৰৰ মাজত কি লিখিব লাগিব কেইটা ফিংগার ৰিমেইন আছিল এইফালে তিনটা ফিংগার ৰিমেইন সো 3 by root 3 by 2 and this is the value of cos 30 is root 3 by 2 okay এটা আমি কি কৰিম this is not our target is to write sec of 30 degree আমি cos 30 টো আমাৰ কি for the help so that we can get the sec 30 degree value আমি sec 30 degree value পোৱাৰ কাৰণে হে cos ৰ হয় লৈছো but this is not our result গতিকে আমি কি কৰিম sec 30 actually is the opposite of cos 30 but cos 30 মানটো অলৰেডি ফিংগাৰত পাই গলো so cos 30 is root 3 by 2 and sec is the opposite of cos just alter it and it is 2 by root 3 and this is the result of sec 30 degree okay so etia moi eta ako koi disu baru tomalako say tan of 60 degree tan 60 degree মান to lage tan 60 degree মান janibo lage ako ebar koisu eifale sin eifale cos ia tan cos sec cosec ebilakor kono মান nai গতিকে আমি কি কৰো ভায়া হৈ উলাব লাগিব 10 ৰ মান যদি উলাব লাগে তেতিয়া হলে জানিব লাগিব যে 10 কেনেকে পায় সো আমি পাইছিলো কি sin আৰু cos পাইছিলো ইফালে sin ইফালে cos আমি জানো যে tan of theta এবা theta হলে 60 আছে তো সো tan 60 degree must be equal to sin of 60 degree by cos of 60 degree এইটো জানা তুমি কারণ tan theta is equal to sin theta by cos theta tan 60 মানে sin 60 by cos 60 এটা আমি sin 60 জানিব লাগিব cos 60 জানিব লাগিব ওকে সো sin 60 মানে কিমান চাও 60 0 30 45 60 this is 60 let us talk about sin মানে কোন ফালে এই ফালে থাকিব ইয়াত ধৰি দেখিম এই ফালে হ'ব sin যদি এই ফালে sin হয় কিমান ৰিমেইনিং আছে তিনটা ৰিমেইন আছে সো the frame will be root by 2 এটো আছিল না root 3 by 2 হ'ব কাৰণ তিনটা ৰিমেইন আছে ৰুটৰ মাজত 3 হ'ব by 2 হ'ব cos 60 okay 60 is the same finger this is 60 0 30 45 60 cos means this side এইটো ফালে হ'ব এইটো ফালে cos আছিল না তো এই ফালে ধৰিলে কি হ'ব মাত্ৰ এটা ফিংগাৰ এটা মানে root 1 by 2 এই root over 2 থাকে নহয় তাৰ ভিতৰত 1 divide 2 এটা আছে এই দুই দুই ক্যান্সেল গল কি থাকিল এটা থাকিল root 3 আৰু root 1 মানে 1 মানে আলটিমেটলি কি হ'ব এটা থাকক না কোনো কথা নাই সো আমি পালো tan 60 is equal to root 3 by 1 and this is tan 60 root 3 by 1 মানে root 3 হৈ গল সো আমি এনেকে কি কৰিম মানে ভ্যালু বিলা উলাব পাৰিম মই ভাবো টেবুল খান জানিলে তোমাৰ চিনাকি লাগিব ঠিকই এই হাতখনৰ যদি টেকনিকটো ভালৰে মনত ৰাখা পৰীক্ষা হলত এক্স্যাক্টলি টাৰ্গেটেড ভ্যালু তুমি উলাব পাৰিবা নহলে কেতিয়াবা কি হ'ব তুমি এটা ভ্যালু উলাবৰ কাৰণে গোটেই টেবুলখন এই 0 1 2 3 4 লিখি হৰণ কৰাৰ পৰা আৰম্ভ কৰিব লাগিব গতিকে মই ভাবো টেবুল খান শিকিলো আমি নিশ্চয় শিকা চিনাকি হ'ব লাগিব তো সংখ্যা বিলাকৰ লগত কিন্তু তাৰে পিছত এই হাতৰ যেটো কৌশল নিশ্চয় শিকা
এই হাতৰ কৌশলটো তোমাক কি কৰিব এক্সেক্টলি যেটো ভ্যালু লাগে সেই ভ্যালুটো উলোৱাত সহায় কৰিব ঠিক আছে তোমাক আশা কৰিছো এই কৌশলটোৱে তোমাক ট্ৰিগনোমেট্ৰি ক্লাছটো ভাল পোৱাত ট্ৰিগনোমেট্ৰি সাবজেক্টটো ভাল পোৱাত আৰু পৰীক্ষাত নম্বৰ পোৱাৰ কাৰণে সহায়ক হ'ব তো আজিলৈ মই এই ক্লাছটো ইমানতে এৰিছো আশা কৰিছো পৰৱৰ্তী ক্লাছসমূহ তুমি ভালদৰে বুজি পাবা আৰু আগ্ৰহেৰে চাই লবা ধন্যবাদ